মই উপস্থিত আছো উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী আউনীআটী সত্ৰৰ বাকৰিত যতীন গোস্বামীদেৱ মোৰ সৈতে আছে। যিহেতু তেখেতক শেহতীয়াভাৱে ভাৰত চৰকাৰে পদ্মভূষণ উপাধিৰে বিভূষিত কৰিছে আৰু ইতিমধ্যে তেখেতে পদ্মশ্ৰী উপাধি লাভ কৰিছে, সংগীত নাটক একাডেমী বঁটা লাভ কৰিছে আৰু আজি এটা বিশেষ কাৰণত উত্তৰ গুৱাহাটীৰ ঐতিহ্যমণ্ডিত আউনীআটী সত্ৰৰ বাকৰিত তেখেত উপস্থিত হৈছে। তেখেতৰ বয়স ইতিমধ্যে 92 বছৰ পাৰ হৈ গৈছে, কিন্তু তেখেত এতিয়াও তৰুণ হৈ আছে। প্ৰথমে আপোনাক স্বাগতম জনাইছো, যেহেতু আপুনি পদ্মভূষণ বঁটাৰে বিভূষিত হৈছে আৰু আজি এটা বিশেষ কাৰণত আপুনি আহিছে, কাৰণটো কি? আচলতে মহাপুৰুষ শংকৰদেৱে শ্ৰীৰামচন্দ্ৰৰ জীৱন ভিত্তিত এটা গীত লিখিছে মাত্ৰ। তেনেকৈ মাধৱদেৱে এটা গীতে লিখিছে জীৱন ভিত্তিত। দেই, ৰাম শব্দটো থকা বহুত গীত আছে, কিন্তু ৰামচন্দ্ৰৰ জীৱন ভিত্তিত শংকৰদেৱে এটা গীত লিখিছে। এইটোৱে সুৰ সুৰৰ এই সুৰ বৈৰী প্ৰবাদ। আৰু এই সুৰটো আখৰে ৰাগত আছে, কিন্তু এতিয়া আখৰে ৰাগত গোৱা হোৱা নাই। ভূপেন হাজৰিকাই এই গীতটো জনপ্ৰিয় কৰি তুলিছে। সেই গীতটোকে ঠিক হিন্দী ট্ৰান্সলেশ্যন নহয় দেই, হিন্দী উচ্চাৰণেৰে এই গীতটো পৰিৱেশন কৰিছে আমাৰ মধুস্মিতা ভট্টাচাৰ্যই, আৰু এইটো টি চিৰিজৰ বেনাৰত কৰিছে বুলি মোক কৈছে। এতিয়া সেই গীতটোৰে তেওঁ যিটো গীত গাইছে তাকে নৃত্যৰূপ দিয়াৰ এটা চেষ্টা কৰিছোঁ আমি। সেই নৃত্যৰূপ দিয়াৰ আকৌ দায়িত্বটো মানে মধুস্মিতাই মোকে দিলে। এতিয়া মোৰ কেইগৰাকীমান ছাত্ৰ ছাত্ৰী ইয়াত আহি নৃত্যত অংশ লৈছে, সেইকাৰণে মই ইয়াত আহিব লগা হ'ল। আৰু মই আশা কৰিছোঁ যে এই নৃত্যৰ যোগেদি, গীতৰটো আপোনালোকে জানেই সকলোৱে অসমবাসীয়ে যে ইয়াৰ গীতৰ সুৰটো অপূৰ্ব, আৰু তাৰ লগত আমি নৃত্য সংযোগ কৰি সৰ্বভাৰতীয় প্ৰেক্ষাপটত যাতে ই গ্ৰহণযোগ্য হয়, সকলো ভাৰতবৰ্ষৰ মানুহে যাতে বস্তুটো বুজি পায় গুৰু শংকৰদেৱে কি কৰিবলৈ গৈছিলে, সেইকাৰণে সেই নৃত্যৰ দিয়াৰ চেষ্টা কৰিছে। আৰু সেই কামতে মই আচলতে ইয়ালৈ আহিছোঁ, এই ঐতিহ্যমণ্ডিত আউনীআটী সত্ৰৰ বাকৰিলৈ। গতিকে নিউজ লাইভৰ দৰ্শকে গম পালে যে এনে এক মহান উদ্দেশ্য লৈ এগৰাকী মহান ব্যক্তি আজি আউনীআটী সত্ৰৰ বাকৰিত উপস্থিত হৈছে। আৰু টি চিৰিজৰ বেনাৰত আচলতে মহাপুৰুষজনাৰ সেই অনুপম সৃষ্টি বিশ্ব দৰবাৰলৈ নিয়াৰ প্ৰয়াস চলিছে। আৰু ইতিমধ্যে ইয়াতে দেখুৱাব বিচাৰিছো যে দৃশ্য গ্ৰহণৰ কাম চলি আছে। মধুস্মিতা বাইদেউ আছে। বাইদেউ, আপুনি এটা মহান কাম লৈছে, কি চিন্তা? এইটো আচলতে আজি প্ৰায় 4 বছৰমান আগতে আমি এটা প্লেন কৰিছিলোঁ। মই এটা মোৰ দৃষ্টিৰে মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ লৈ পেলাই এটা গীত এটি আমি অলৰেডি ৰেকৰ্ড কৰিছিলোঁ, আৰু সেইটো আমাৰ বৰদোৱা সত্ৰত অলৰেডি আমাৰ সেইটো দৃশ্যগ্ৰহণো তাতেই হৈছিলে, আৰু সেইটো টি চিৰিজৰ বেনাৰতে অলৰেডি ৰিলিজ হৈছিলে। আৰু সেই ৰিলিজ সূত্ৰে আমি দেৱী প্ৰসাদ বাগৰদীয়া, তেখেত ডিব্ৰুগড়ৰ ৰাইটাৰ এজন, তেখেত তাৰপিছতে লক্ষীনন্দন বৰা ছাৰ আছিলে আৰু আমাৰ ছাৰ আছিলে। গোটেইখিনি মোক এটা তেখেতসকলে অনুপ্ৰেৰণা দিছিলে, কৈছিলে যে এইটো যদি নেশ্যনেল লেভেলত কৰিব পৰা যায় তেতিয়াহ'লে খুব ভাল কথা হ'ব। আৰু দেৱী প্ৰসাদ বাগৰদীয়া ছাৰে এই গীতখিনি ইতিমধ্যে তেখেতে ট্ৰান্সলেশ্যন কৰিছে হিন্দীলৈকে। সেইকাৰণে মই ভাবিলোঁ যে যিহেতু অলৰেডি মই বহুখিনি ভক্তিমূলক গীত মাতো টি চিৰিজত কৰি আছোঁ, তাৰোপৰি অসমীয়া ফ'ক মিউজিকখিনিৰ ওপৰতো মই কাম কৰিছোঁ বহুখিনি। এইবাৰ মোৰ প্ৰচেষ্টা যে ছাৰৰ সান্নিধ্যত ছাৰে যথেষ্টখিনি মোক গাইড কৰি আহিছে, গতিকে ছাৰৰ নেতৃত্বত মই যদি এই গীতটো সৰ্বভাৰতীয় পৰ্যায়লৈকে লৈ যাব পাৰোঁ। এটা কলি যদি গাই দিয়ে। নিশ্চয় মই গাই দিম। सुन सुन रे सुर बैरी प्रमाण निशाचर মই আপোনাৰ ওচৰত পুনৰবাৰ আহিছোঁ। যেহেতু ডক্টৰ মহেশ্বৰ নেওগ আৰু ভূপেন হাজৰিকাৰ পিছত আপুনি পদ্মভূষণ বঁটাৰে বিভূষিত হৈছে, আপুনি তৃতীয়গৰাকী ব্যক্তি, কি অনুভৱ এই মুহূৰ্তত? অনুভৱটো কি আৰু, বঁটা বাহন পাবলৈ মানুহে ভালেই পায়। ময়ো আচলতে যথেষ্ট আনন্দিত। আৰু সত্ৰীয়া নৃত্যৰ আচলতে মোৰ চিনাকিটো এজন সত্ৰীয়া নৃত্যৰ ছাত্ৰ হিচাপে নতুন মোৰ কি হৈ চিনাকি, গতিকে এই পদ্মভূষণ যিটো সন্মান, এইটো আচলতে সত্ৰীয়া নৃত্যৰ এটা ডাঙৰ স্বীকৃতি। আৰু তাৰ কাৰণে বিশেষকৈ অসম চৰকাৰক আৰু আমাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱ, তেখেতসকলৰ চেষ্টাতে এইটো হৈছে। চৰকাৰৰ অনুমোদনটো হয়তো হ'ব নোৱাৰে কেতিয়াও, গতিকে তেখেতসকলেও মই কৃতজ্ঞতা জনাইছোঁ। লগতে সকলো অসমবাসী ৰাইজ
আৰু সত্ৰসমূহৰ ভকত বৈষ্ণৱৰ আশীৰ্বাদত এইটো সম্ভৱ হৈছে।